নমস্কাৰ ডিবি নিউজৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত মই স্বাগতম জনাইছোঁ আৰু অহা 16 মাৰ্চত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত যি বৰ্ণাঢ্য কাৰ্যসূচীৰে দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে যি কনক্লেভ অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু সেই অনুষ্ঠানত অসমৰ প্ৰতিটো প্ৰান্তৰে পৰা আমি গুণী জ্ঞানী শুভেচ্ছা বাৰ্তা আমি গ্ৰহণ কৰি আছোঁ। তেনে পৰিপ্ৰেক্ষিতত আজি আমি উপস্থিত হৈছোঁহি আমি গোৱালপাৰা মহাবিদ্যালয়ত আৰু গোৱালপাৰা মহাবিদ্যালয়ত আমাৰ লগত উপস্থিত আছে গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুভাষ বৰ্মন ডাঙৰীয়া। মই পোনে পোনে সুভাষ বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা যি দিহা পৰামৰ্শ তথা আমি শুভেচ্ছা বাৰ্তা ল'বলৈ আমি যত্ন কৰিম। আসাম ৰাইজিঙৰ য়থ কনক্লেভ 2024-25 এইটো এটা খুব অভিলাষী পৰিকল্পনা দৈনন্দিন বাৰ্তাগোষ্ঠীৰ আৰু লক্ষ্য কৰিছোঁ দৈনন্দিন বাৰ্তাগোষ্ঠী যোৱা সময়খিনিত খুব ভালকৈ কাম কৰি আছে আৰু তেওঁলোকৰ বাতৰি কাকত হওক বা হেৰি হওক বা গোটেই অসমীয়া ইংৰাজী আসাম ৰাইজিং এখন হেৰিও আছে তেওঁলোকৰ আৰু এইবিলাকে অসমত এটা বাতৰি পৰিৱেশন লগতে ইয়থক মটিভেট কৰাৰ কাৰণে এটা খুব ভাল ইনস্পায়াৰিং এটা ইনিচিয়েটিভ লৈছে আৰু মই দেখিছোঁ তেখেতসকলৰ মানে বাতৰি পৰিৱেশনৰ যিটো ধাৰা এই ধাৰাত তৰুণ প্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক যথেষ্ট এনকাৰেজ কৰিছে সৃষ্টিশীল কথাবিলাকক লৈ আৰু আমাৰ গোৱালপাৰা অঞ্চলতো এই দৈনন্দিন বাৰ্তাগোষ্ঠী বেছ মানুহে বেছ নিৰ্ভৰ কৰে আৰু উঠি অহা তৰুণ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকেও খুব ভাল পায়। মই আশা কৰিম যে যিটো আসাম ৰাইজিং য়থ কনক্লেভ 2024-25 যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হ'ব গৈ আছে এইটো সম্পূৰ্ণ সফল হওক আৰু মই নিশ্চিত এইটো সফল হ'বই আৰু ভৱিষ্যতে মই আশা কৰিম যে তেনেকুৱা ধৰণৰ য়থ কনক্লেভ ৱেষ্টাৰ্ণ আসামতো হওক বা গোৱালপাৰা কলেজত হওক বা অসমৰ বিভিন্ন প্ৰান্তৰত কাৰণ এই বাতৰিখন কিন্তু এই বাতৰিৰ যিটো গোষ্ঠী এই গোষ্ঠীটো অসমৰ এটা মহামিলনৰ ক্ষেত্ৰস্বৰূপ হৈ পৰিছে। এতিয়া বিভিন্ন বৰ্ণাঢ্য জাতিসত্তা বা ডেকা হেৰি সকলো ধৰণৰ ল'ৰা ছোৱালীবিলাক ইয়াত ইনভলভ হৈছে। আমাৰ কলেজতো আমি পেপাৰখন ৰাখোঁ, খুব ভাল পায় আৰু লগতে আপোনালোকৰ নিউজকো আমি খুব বেছি গুৰুত্ব প্ৰদান কৰোঁ। হয়, মই আশা কৰিম যে I wish every success of Assam Rising Youth Conclave 2024-25 সম্পূৰ্ণ সফলতা গ্ৰেণ্ড ছাকচেছ কামনা কৰিছোঁ। ধন্যবাদ।